ধন্যবাদ পুনৰ আপোনাক এবাৰ আমি আপোনালোকৰ আগবঢ়াবলৈ ওলাইছোঁ এই নৃত্য অনুষ্ঠান নৃত্যটো পৰিৱেশন শেষৰ ফালে এজন ব্যক্তি মোৰ ঘৰত আহি মোক ক'লে যে আপুনি এখন গ্ৰন্থ উন্মোচন কৰিব লাগে দেখা দেখ ভিডিঅ' লৈ কাটে চাওক ইয়াতে মিডিল ৰ'ব এটা ভিডিঅ' লৈ লওক মোৰ আংকেল শ্ৰীযুত শচীন শৰ্মাদেৱৰ ৰচিত তৃতীয়খন গ্ৰন্থ উন্মোচনী হৈছে আৰু আমি বহুত নিজক সৌভাগ্যৱান বুলি ভাবোঁ যে তেওঁৰ ছত্ৰছায়াত আমি ইমান বছৰ ধৰি আছোঁ মই বহুত সৰুৰে পৰাই তেওঁক ব্যক্তিগতভাৱে পাই আছোঁ নুপুৰ কালচাৰেল একাডেমীৰ তেওঁ জন্মদাতা বুলিয়ে ক'ব পাৰি আমাৰ মৰমৰ বাইদেউৰ তেওঁ দেউতা আৰু তেওঁ সদায় আমাক অনুপ্ৰাণিত কৰি আহিছে তেওঁৰ কৰ্মৰ দ্বাৰা তেওঁ বিৰাট এজন ভাল মানুহ চবতকৈ আগৰ কথা সেইটোৱে আৰু তেওঁৰ এইটো তৃতীয়খন গ্ৰন্থ আৰু আগলৈকে তেওঁ আৰু বহুত এনেকুৱা গ্ৰন্থ লিখিব পাৰিব বা আমাৰ সমাজক দি যাব পাৰিব বুলি আমি আশা ৰাখিছোঁ ধন্যবাদ আমাৰ যি গ্ৰন্থ উন্মোচন কৰিলে এই গোটেই হেৰিটোৰ বিষয়টোৰ ওপৰত নুপুৰ কালচাৰেল একাডেমি আচলতে এটা ছ'চিয়েল কালচাৰেল অৰ্গেনাইজেশ্যন আৰু আমি আগতেও এনেধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ তেখেত মোৰ আচলতে দেউতা শচীন শৰ্মাদেৱ তেখেত মোৰ দেউতা হয় এইটো আমাৰ এক প্ৰকাৰে মোৰ এজ এ নিজৰ ছোৱালী হিচাপে এইটোতো মোৰ দায়িত্বই হয় আৰু মই নুপুৰ কালচাৰেল একাডেমীৰ মই নিজে প্ৰতিষ্ঠাপিকা হিচাপেও মই সেইটো মোৰ দায়িত্ব যে আমাৰ অৰ্গেনাইজেশ্যনটো যিহেতু ছ'চিয়েল কালচাৰেল অৰ্গেনাইজেশ্যন এনেকুৱা অনুষ্ঠান অনুষ্ঠিত কৰোঁ এতিয়া কথাটো হৈছে কি তেখেতে এতিয়ালৈকে 3খন গ্ৰন্থ লিখিছে তাৰে 2খন মই আমাৰ অনুষ্ঠানতে ইনগৰেশ্যন হৈছে আৰু তৃতীয়খন আচলতে তেওঁলোকে বেলেগে প্ৰকাশিত কৰিছে সেইকাৰণে আচলতে আমি আৰু ইনগৰেশ্যন কৰা সেই সুযোগটো নাপালোঁ আৰু নুপুৰ কালচাৰেল একাডেমি ইয়াৰ উপৰিও বিভিন্ন সামাজিক অনুষ্ঠানৰ লগতে জড়িত কিন্তু আজিৰ এই কিতাপখনত তেখেতে মানুহৰ সৃষ্টি কেনেকৈ হ'ল কেনেকৈ আজিৰ প্ৰজন্মলৈকে আহিলে মানুহখিনি এইবিলাক বিষয়ে লিখিছে আৰু খুবেই মানে পঢ়িবলগীয়া এটা বিষয় বুলি আমি ভাবোঁ আৰু মই আশা কৰিছোঁ পাঠক ৰাইজেও এইখিনি আঁকোৱালি ল'ব বুলি আৰু এই সুযোগতে মই তেখেতৰ 3খন কিতাপেই দেখুৱাবলৈ বিচাৰিছোঁ প্ৰথমখন এইখন হ'ল সীমাবদ্ধ দৃষ্টি দ্বিতীয়খন তেখেতৰ পুৰণি কামৰূপৰ চমু ইতিহাস আৰু আজি তৃতীয়খন গ্ৰন্থ তেখেতৰ দ্বাৰাই লিখিত হৈছে আজিৰ এই অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে প্ৰভাত গোস্বামীদেৱ আহিছিলে আৰু ঘনশ্যাম শইকীয়াদেৱ আহিছিলে আৰু ডক্টৰ নিৰঞ্জন কলিতাদেৱ এই অনুষ্ঠানত উপস্থিত আছিলে এই বিষয়টোৰ ওপৰত একচুৱেলি মোৰ জানাৰ বৰ ইচ্ছা আছিল যে মানুহ ক'ৰ পৰা আহিল আমি ক'ৰ পৰা আহিল আমাৰ পূৰ্বপুৰুষ কেনে আছিল সেইকাৰণে মই বিভিন্ন কিতাপ এই বিভিন্ন মেলা হয় পুথি মেলাবিলাকত বহুত যাওঁ চাওঁ বিচাৰোঁ পঢ়োঁ আনি শেষত মই দেখিলোঁ এইটোতো মোৰ বিষয়ে আচলতে নহয় মই নিজে ইঞ্জিনিয়াৰ ইয়াতো মানে ছায়েন্সৰ বেলেগ বস্তুহে আহে তথাপিও ছাবজেক্ট সংক্ৰান্তত যিহেতু মই ইণ্টাৰেষ্টেড গতিকে সেই সংক্ৰান্তৰ বস্তু পঢ়িলোঁ ডাৰউইনৰ অৰিজিন অফ স্পেচিছ এইবিলাক সেইবিলাক মোৰ কিতাপ আছে কিতাপবিলাক আছে মোৰ সেইবিলাক আৰু সেই সংক্ৰান্ততে আহি পঢ়িছোঁ মই যে আমাৰ জন্ম কেনেকৈ হ'ল আমি কেনেকৈ আহি আজিৰ এই ৰূপ পালোঁ আহি এইটোৰ কাৰণে বহু বছৰ কোটি বছৰ গৈছে হয়তো সিমান বছৰৰ পিছতহে আহি কাৰণ প্ৰথম চেঞ্জ এটা আহিছিল ৭২,০০০ বছৰ আগতে তাৰ পিছত এটা চেঞ্জ আহিল ১০,০০০ বছৰ পিছত আৰু লাষ্ট চাইণ্টিফিক এজ আহিল ৫০০ বছৰ আগতে বৰ্তমানৰ যিটো যুগ বস্তুটো আৰু ইয়াৰ পিছত আৰু পৰিকল্পনা আছে নেকি পৰিকল্পনা এতিয়ালৈকে নাই যদি চকুত পৰে মনত আহে কাৰণ ইয়াৰ আগতো মই তেনেকৈ প্ৰথমখন লিখিছিলোঁ কিতাপ মানে বিভিন্ন পেপাৰত লিখা আৰ্টিকেল কিছুমান আছিল সেইবিলাক লৈ পেলাই মই লিখিছিলোঁ
সেইবিলাক গোটাই প্ৰথম এখন উলিয়াইছিলোঁ কিতাপ। তাৰ পিছত এখন উলিয়ালোঁ, সেইখনত অৱশ্যে মই বিশেষ ইণ্টাৰেষ্টেড আছিলোঁ। সঁচা কথা ক'বলৈ গ'লে মই চাকৰি কৰি থকা অৱস্থাতে তাৰমানে এখন মিটিঙত মই লেকচাৰ শুনি আহিছিলোঁ। লেকচাৰাৰজনে যিটো ক'লে যে এইখন অসম কোচ কছাৰী আহোম চুতীয়াৰ অসম। মই ক'লোঁ আমি ক'ৰ পৰা আহিলোঁ, তেতিয়াহ'লে মইতো এইবিলাকৰ ভিতৰত নপৰোঁ।